আৰু পাশ্চাত্য আৰু প্ৰাচ্যৰ সংযোগত আজি যি আমাৰ ভাৰতীয় সংস্কৃতিৰ আধাৰত আধ্যাত্মিকতা আৰু বিজ্ঞানৰ যুগত আজি আধিভৌতিক জীৱনৰ যি সমগ্ৰ সফলতা তাৰ দুটাৰ সন্ধিক্ষণত আজি যিটো ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলত যিটো বাৰুকাৰ্য দেখিলোঁ, যিটো ফাংচন, যিটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ গণেশ আদি কৰি যিখিনি কাৰ্যক্ৰম দেখিলোঁ, অতিকৈ মন ভৰি গৈছে। আমি ভৱিষ্যতে আশা কৰোঁ আমি যিবোৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমান জেগাত আমি ভাষণ প্ৰদান কৰিছোঁ, আমি কেৱল প্ৰাচ্য আৰু পাশ্চাত্যৰ ওপৰত সংযোগ স্থাপন কৰি আমাৰ প্ৰজন্মক যাতে নতুন পথে আগবঢ়াই নি যাতে প্ৰাচ্যৰ শিপাডাল যাতে ধ্বংস নহয়, প্ৰাচ্যৰ শিপাডাল যাতে আমি ধ্বংস কৰিব নালাগে, তাৰ কাৰণে আপোনালোক যিমানেই যি মাধ্যমত নপঢ়ুৱাক পৃথিৱীৰ সমস্ত ভাষা, সমস্ত সংস্কৃতি, সমস্ত সভ্যতা আপোনালোকে গ্ৰহণ কৰক, কিন্তু এই প্ৰাচ্যৰ যিটো সভ্যতা সংস্কৃতি অৰ্থাৎ ভাৰতীয় সংস্কৃতিৰ আধাৰত যাতে আপোনালোকে এই ধৰণে অনুষ্ঠানবোৰ চলাই যায়, তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত মই কামনা জনাই প্ৰাৰ্থনা জনাই আজি এই ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ মংগলৰ কাৰণে প্ৰাৰ্থনা জনাই মই আজি আৰু চাবৰ মন আছিল, কিন্তু বন্ধাত আমাৰ আৰু প্ৰগ্ৰেম আছে, তাত নিমন্ত্ৰণ। আমাৰো মনটো ভাল লাগিছে, কিয়নো এই ক'ভিডৰ কাৰণে 2 বছৰ গ'ল, তাৰপিছতো আমিও অনুমান মানে অৰ্গেনাইজ কৰিবলগীয়া হ'ল, প্ৰায় 4 বছৰেই গ'ল। আৰু এইটো 12 নম্বৰ প্ৰগ্ৰেম আমাৰ। প্ৰথমটো আৰম্ভ হৈছিলে 1998-ত, এতিয়াৰ পৰা 12 বছৰ পৰিক্ৰমা কৰিছে। 2002-ত আমি আজান ফকীৰখন কৰিছিলোঁ, আৰু তেতিয়া পৰিচালনা কৰিছিলে লক্ষী বৰঠাকুৰে, আৰু লক্ষী বৰঠাকুৰে মানে কেইবাবছৰো কৰিলে। তাৰপিছত এতিয়া কৃপাল কলিতাই এই ধাৰাবিলাক কৰিছে, আৰু আমাৰ টিচাৰবিলাকৰ পুৰা সহযোগিতাত প্ৰগ্ৰেমবিলাক হয়। ছাৰ, প্ৰতিবাৰে আপোনালোকে ভাৰতীয় সভ্যতা সংস্কৃতি ছাত্ৰ ছাত্ৰীৰ লগত উপস্থাপন কৰাৰ সুন্দৰ প্ৰয়াস কৰে। এইবাৰো দেখিছোঁ তেনেধৰণৰ নাটক লৈছে কৃষ্ণ। আমি এইটোৱে ক'ব খুজিছোঁ যে আমাৰ এখন ইংলিছ মিডিয়াম স্কুল, কিন্তু এখন ইণ্ডিয়ান স্কুল আচলতে। আমি আমাৰ সভ্যতাৰ ওপৰত সম্পূৰ্ণ জোৰ দিওঁ, আমি শিকাওঁ। সংস্কৃত আমি ক্লাছ 10লৈকে পঢ়ে ল'ৰা ছোৱালী, অসমীয়া পঢ়ে, আৰু যিমান আমাৰ যিবিলাক প্ৰগ্ৰেম হয় আমাৰ হেৰিটেজৰ ওপৰতে হয়, সেইকাৰণে আমাৰ ল'ৰা ছোৱালীখিনি বহুত শিকি যায়।